বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীন কাণ্ড শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মেজেংজুলি গাঁৱত বিপদসংকুলভাৱে ওলমিছে বিদ্যুতৰ তাঁৰ। কাণ সাৰ নাই বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ। অতি বিপদসংকুলভাৱে এই মেজেংজুলি গাঁৱৰ এটা যি গুৰুত্বপূৰ্ণ পথ আছে, এই পথৰ এনেধৰণে বিপদসংকুলভাৱে ওলমিছে এই বিদ্যুতৰ তাঁৰ। আচলতে মাটিৰ পৰা ইমান উচ্চতাতহে এই বিদ্যুতৰ তাঁৰ ওলমিছে। এই ক্ষেত্ৰত বিদ্যুৎ বিভাগে কোনো ধৰণৰ খবৰ নাই। আপুনি যদি তলৰ পৰা এনেধৰণে হাত দিয়ে তেনেহলে মাত্ৰ কিছু অংশ চুবই পাৰিব। এনেধৰণে ওলমিছে এই বিদ্যুতৰ তাঁৰ আৰু এই ক্ষেত্ৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ কোনো ধৰণৰ কাণ সাৰ নাই। যিকোনো মুহূৰ্তত ইয়াতে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। তেনে ক্ষেত্ৰত কিন্তু বিদ্যুৎ বিভাগে ইয়াত মেৰামতি কৰিব লাগিছিলে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত এনেধৰণে এই বিদ্যুৎ পৰিবাহী তাঁৰ বিপদসংকুলভাৱে ওলমিছে এই মেজেংজুলি গাঁওখনত। চাওক, এয়া তলৰ পৰা যদি এনেধৰণে হাত দিয়ে তেনেহলে মাত্ৰ কিছু অংশহে বাকী থাকে। তেনে ক্ষেত্ৰত এই বিদ্যুৎ পৰিবাহী তাঁৰ এনেধৰণেই ওলমিছে এই মেজেংজুলি গাঁৱত আৰু ইয়াতে বাঁহৰ খুঁটা এনেধৰণে লগোৱা হৈছে। এয়া এটা মেজেংজুলিৰ যি গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোত এনেধৰণে বিদ্যুতৰ তাঁৰ যি পৰিবাহী তাঁৰ, এই পৰিবাহী তাঁৰ এনেধৰণে ওলমিছে। মই স্থানীয় লোকসকল আছে, কথা পাতিম তেওঁলোকৰ সৈতে। এইটো কি গাঁও আৰু কিমান দিনৰ পৰা এনেধৰণে? হয়, এইটো মেজেংজুলি গাঁও। ইয়াতে মানে বিদ্যুতৰ মানে কি হৈছে, যিবিলাক তাঁৰ ওলমি আছে তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ আহি ঠিক বিলৰ সময়ত যিবিলাক মানুহে বিল নিদিয়ে, সময়মতে কাৰেণ্টটো কাটি দিয়ে, কিন্তু মানুহ ৰিচাৰ্জ কৰিব তাৰপিছত আহে। কিন্তু ইয়াতে যেনেকুৱা ইমান মানে হাত অলপ ওপৰলৈ দিলে মানে চুবই পাৰি। কালি তাৰিখত ইয়াতে কোনোবা পোৱালিয়ে হওক বা কোনোবা এটা মানে গাড়ীয়ে লৈ গৈছে, যদি লাগিব নিশ্চয় তেওঁৰ মানে বিপদমুখী হ'ব। তো আমি আহ্বান জনাইছো, আমাৰ এইটো বৰচলা সমষ্টিৰ মেজেংজুলি গাঁও, গুৰুবান্ধা গাঁও পঞ্চায়ত অন্তৰ্গত মেজেংজুলি গাঁও হয়। তেওঁলোকে আহি অতি সোনকালে ইয়াৰ মানে ব্যৱস্থা ল'ব লাগে, মানে ঠিক কৰি দিবৰ কাৰণে। অন্যথা ইয়াত কালি যদি কোনোবাৰ মানে পোৱালি হৈ খেলি থাকোঁতে ক'ৰবাত যদি উঠি যায়, কিবা কাৰণে চুই দিয়ে, তেওঁ নিশ্চয় মানে বিদ্যুৎপৃষ্ট হয়তো তেওঁ মৃত্যুমুখত পৰিব পাৰে। যাৰ কাৰণে আহ্বান জনাইছো, যিবিলাক বিভাগৰ কৰ্তৃপক্ষ আছে তেওঁলোকে আহি অতি সোনকালে ইয়াৰ মানে ব্যৱস্থা ল'ব লাগে, মানে আমাৰ বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথা আমি ৰাইজেতো নোৱাৰিলে, তেওঁলোকে নকৰিলে আমি আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। এইটোৰ কাৰণে বাধ্য হ'ম যে কালি কোনোবাই যদি মৃত্যুমুখত পৰাৰ পিছত তেওঁলোকে কি কৰিব? মানুহে ঘূৰাই দিব পাৰিব জানো? কেতিয়াও নোৱাৰে। বিদ্যুতৰ বিল বিদ্যুতৰ বিল ভৰিব লাগিব, মানে সময়মতে যদি বিদ্যুতৰ বিল নভৰে কাৰেণ্ট কাটি দিয়ে। এতিয়া স্মাৰ্ট মিটাৰে মানুহৰ যি মানে জ্বলা খুৱাইছে, অলপ আপুনি সময়মতে বিল নিদিয়ে কাৰেণ্ট কাটি দিয়ে, তেনেকুৱা পৰিলক্ষিত হৈছে। আৰু এইটো এটা পথ, যি মেজেংজুলি গাঁৱৰ এইটো গুৰুত্বপূৰ্ণ এটা পথ, আৰু এই পথৰ ওপৰতে এনেধৰণে অতি বিপদসংকুলভাৱে এই বিদ্যুতৰ তাঁৰ, এনেধৰণে বিদ্যুৎ পৰিবাহী তাঁৰ ওলমিছে। মই নিজে দেখুৱাইছো, এয়া চাওক, ইমানটো উচ্চতাত এই বিদ্যুৎ পৰিবাহী তাঁৰ আছে আৰু অতি বিপদজনকভাৱে বিদ্যুৎ পৰিবাহী তাঁৰ এনেধৰণে ওলমিছে বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই মেজেংজুলি গাঁওখনত। এই ক্ষেত্ৰত শীঘ্ৰেই বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।